বিহু আহি দুৱাৰদলি পালেহি। তথাপিও এইবাৰ কিন্তু বিহুৱেই লগা নাই। নিঠৰ বহাগ, শূন্য বসন্ত। আগতে বিহু বুলি ক'লে সমূহ অসমবাসী ৰাইজে আনন্দত মতলীয়া হৈ পৰে। সেই আনন্দ আজি পিছে নাই। যিজন ব্যক্তিৰ কণ্ঠত বিহুৱে প্ৰাণ পাই উঠে, সেইজন ব্যক্তি নোহোৱাকৈ বাৰু বিহু জীপাল হ'ব পাৰিব জানো? বহাগ আহি পালে, নাহৰ ফুলিলে, তগৰ ফুলিলে, কিন্তু আমাৰ হিয়াৰ আমঠু আমাৰ মাজত নাই। এইবাৰ বিহুৰ মঞ্চত হাজাৰ হাজাৰ অনুৰাগী নহ'ব, কাৰণ নাহৰ গাবলৈ এইবাৰ আমাৰ হিয়াৰ আমঠুজনেই নাই। জুবিন দা মাথো এজন গায়ক নহয়, তেওঁ আমাৰ সমূহ অসমবাসীৰ আৱেগ। এইবাৰ প্ৰথমবাৰৰ বাবে সমূহ অসমবাসী ৰাইজৰ মনত ৰং নোহোৱা ৰঙালী বিহু। নমস্কাৰ, মই তাছলিমা বেগম। মই মোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিলোঁ। ধন্যবাদ।